উদীয়মান অভিনেতা সুকুমাৰ বৰ্মন ডাঙৰীয়া আৰু এই নাটখনি আমি কিছুজন সাংস্কৃতিবান ব্যক্তিয়ে আগবাঢ়ি আহি এই নাট্যগোষ্ঠীটোক উৎসাহ যোগোৱাৰ অৰ্থে আৰু নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত সকলো দৰ্শকক এখন ভাল নাটক প্ৰদৰ্শন কৰি দেখুওৱাৰ অৰ্থে অহা 5 জুলাই তাৰিখে নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই নাটকখনি অনুষ্ঠিত কৰিবৰ কাৰণে আয়োজন কৰিছোঁ। আমি ভাবিছোঁ কৰ্ণকথা নাটকখনে বৰ সুন্দৰভাৱে ৰাইজক কিছু বাৰ্তা প্ৰেৰণ কৰিব, যি বাৰ্তাই সংস্কৃতিবান নলবৰীয়া ৰাইজক বিশেষভাৱে নাট্য কলা কেন্দ্ৰৰ যোগেদি আগবাঢ়ি আহিবলৈ উৎসাহ যোগাব। গতিকে সদাশয় ৰাইজক আমি এই 5 জুলাই তাৰিখে নলবাৰী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আহি উপস্থিত হৈ অন্ততঃ নতুনকৈ ওলাই অহা অভিনেতা অভিনেত্ৰী দলটোক উৎসাহ যোগাবৰ কাৰণে আমি জনাইছোঁ। ধন্যবাদ। ৰাংধালী ৰমন স্পৰ্টছ এণ্ড কালচাৰেল একাডেমী নলবাৰী গোপাল বজাৰৰ উদ্যোগত আমৰিখোৱা সুকুমাৰ কলা সংঘৰ নিবেদন কৰ্ণকথা, এই কৰ্ণকথা নাটখিনি আমি অহা 5 জুলাই শনিবাৰে নলবাৰী জিলা পুথিভঁৰালত সন্ধিয়া 7:30 বজাত অনুষ্ঠিত কৰিম। এই কৰ্ণকথা নাটখনি ৰচনা কৰিছে আমাৰ জনপ্ৰিয় নাট্যকাৰ শ্ৰদ্ধাৰ নৰেন পাটগিৰি ছাৰে। নৰেন পাটগিৰি ছাৰৰ এই কৰ্ণকথা নাটকখন ইতিমধ্যে কেইবাঠাইতো নলবাৰী জিলাৰ প্ৰদৰ্শন হৈছে, ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে। সেয়েহে আমিও চিন্তা কৰিলোঁ নলবাৰী জিলাৰ এই নলবাৰী সদৰৰ জিলা পুথিভঁৰালত যদি এই নাটকখন আমি মঞ্চস্থ কৰিব পাৰোঁ, নলবাৰী এই জিলাৰ আমাৰ চহৰৰ যিখিনি মানুহ, আমাৰ সাংস্কৃতিক দিশৰ লগত জড়িত থকা মানুহ, নাট্যপ্ৰেমী মানুহ, সেইখিনি মানুহে এই নাটকখন উপভোগ কৰিব পৰাৰ কাৰণে আমি মনত এটা চিন্তা লৈ এই নাটকখন ইয়াতে আমি মঞ্চস্থ কৰাৰ কথা চিন্তা কৰিলোঁ। আৰু সেই চিন্তাৰ প্ৰতিফলস্বৰূপে আমি আজি এই নাটকখনৰ আনুষ্ঠানিকভাৱে টিকটৰ আজি আমাৰ ইয়াতে টিকট মুকলি কৰা হ'ল। নাটকখনৰ অভিনয় কৰিব বৰ্তমানৰ এজন অতি জনপ্ৰিয় অভিনেতা সুকুমাৰ বৰ্মন। তেওঁ এই নাটকখন পৰিচালনাও কৰিছে আৰু তেওঁৰ লগত নৱাগত কেইবাগৰাকীও শিল্পী আছে। আমি এই শিল্পীবিলাকৰ ইতিমধ্যে তেওঁলোকৰ অভিনয় চাইছোঁ, নিখুঁত অভিনয় কৰিছে সকলে। আমি আজি এই অনুষ্ঠানৰ জৰিয়তে সেই শিল্পীসকললৈকে শুভেচ্ছা জনাইছোঁ। আমাৰ এই নাটকখনিত উদ্বোধনৰ প্ৰাক মুহূৰ্তত আমি এটি অনুষ্ঠান ৰাখিছোঁ। সেইটো হ'ল আমাৰ বন্তি প্ৰজ্বলনেৰে সিদিনাৰ অনুষ্ঠানটি আমাৰ অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে আমি এই বন্তি প্ৰজ্বলন কৰাৰ বাবে আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ মাজতে আমি অভিনয়ৰ লগত জড়িত প্ৰবীণ শিল্পী আমাৰ আটাইৰে শ্ৰদ্ধাৰ উমৰ মুক্তাবক আনুষ্ঠানিকভাৱে আমি সিদিনা তাতেই সম্বৰ্ধনা জনাম। বিশিষ্ট সংগীত শিল্পী অসম চৰকাৰৰ পেঞ্চনাৰ শ্ৰদ্ধাৰ উমেশ দত্ত ছাৰকো আমি এই মঞ্চতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাম। লগতে এগৰাকী আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ কুমুদ বৰ্মন, তেখেতে এছিয়ান গেমছত অংশগ্ৰহণ কৰিছে, 9ম এছিয়ান গেমছত, আৰু ভাৰতৰ বাহিৰত বহুকেইবাৰ তেখেতে প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। আমি এই তিনিগৰাকী ব্যক্তিক সিদিনা আনুষ্ঠানিকভাৱে এই মঞ্চখনতে তেখেতসকলক সম্বৰ্ধনা জনাম বুলি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেই সিদিনাৰ নাটখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ অসমৰ প্ৰতিগৰাকী সংস্কৃতিবান ৰাইজৰ দৰ্শকৰ হিয়াৰ আমঠু আৰু শ্ৰদ্ধাৰ মৃদুল ভূঞাই সিদিনাৰ নাট সন্ধিয়াটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আৰু এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ সন্মানীয় সঞ্চালক শ্ৰদ্ধাৰ গণেশ তামুলী ডাঙৰীয়া,
নলবাৰী জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি বীৰেন চক্ৰৱৰ্তী ডাঙৰীয়া, নলবাৰী সুসন্তান ভাগ্যশ্ৰী মটৰ্ছৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ দিলীপ কুমাৰ দাস ডাঙৰীয়া আৰু নলবাৰী সমাজ জীৱনৰ আন এগৰাকী অতি ঘনিষ্ঠ নলবাৰী সমাজ জীৱনৰ প্ৰতিটো কথাত সংক্ষিপ্ত হৈ থকা শ্ৰদ্ধাৰ ধীৰেন বৰ্মন, তেখেত এগৰাকী নাট্যকৰ্মী আৰু সামাজিক ব্যক্তি। এইসকলৰ ব্যক্তিৰ দ্বাৰাই সিদিনা আমি বন্তি প্ৰজ্বলন অনুষ্ঠানটি অনুষ্ঠিত কৰিম। আমি সমূহ সংস্কৃতিবান ৰাইজৰ সেই অনুষ্ঠানত অহা 5 জুলাইত অনুষ্ঠিত হ'বলগীয়া নাট্য সন্ধিয়াটিত উপভোগ কৰাৰ কাৰণে, কৰ্ণকথা নাটখন উপভোগ কৰাৰ কাৰণে জিলা পুথিভঁৰাললৈ অহাৰ বাবে সাদৰে আমন্ত্ৰণ জনালোঁ আৰু আটাইকে আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আমি ধন্যবাদ জনালোঁ।